এভৰিৱান, আজি মই আকৌ এটা নতুন ভিডিঅ' লৈছো। আজিৰ ভিডিঅ'ত মই এটা নিউ আপডেট, অসম চৰকাৰৰ এটা নতুন স্কিমৰ আপডেটৰ বিষয়ে ভিডিঅ' লৈ আহিছো। আৰু এই ভিডিঅ'টো মেইনলি আজি ছাত্ৰসকলৰ কাৰণে, কাৰণ মই লাষ্ট ভিডিঅ'ত অসম চৰকাৰৰ এটা স্কিম ছাত্ৰীসকলৰ কাৰণে যিটো আছিলে নিযুত মইনা আঁচনি, তাৰ ৰিগাৰ্ডিং এটা লাষ্ট ভিডিঅ' দি থৈছো। চ' আজি মই ছাত্ৰসকলৰ কাৰণে এটা স্কিম লৈ আহিছো, নিযুত বাবু আঁচনি। বহুতে নাম শুনিছে, বহুতে শুনা নাই, আৰু যোনসকলে শুনা নাই বা শুনিছা সকলোৰে কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। যদি তুমি এগৰাকী ষ্টুডেন্ট মানে ছাত্ৰ বা আপোনাৰ কোনোবা গাৰ্জেনে চাই আছে যে আপোনাৰ ঘৰত ইউজি মানে আণ্ডাৰ গ্ৰেজুৱেট বা পিজি পোষ্ট গ্ৰেজুৱেটৰ ষ্টুডেন্ট আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ অসম চৰকাৰৰ এটা আঁচনি, যিটো নিযুত বাবু আঁচনি, এই আঁচনিৰ বিষয়ে আজি মই জনাম। এই আঁচনিটো কোনে কোনে ইলিজিবল হয়, কোনে কোনে পাব, কিমান টকা পাব, কেনেকে পাব, কিমান দিনৰ ভিতৰত সোমাব, আৰু ইয়াৰ অনলাইন প্ৰচেছ আৰু ইয়াৰ কাৰণে কি কি ডকুমেণ্ট লাগে, সকলোখিনি ডিটেইলছ মই এই ভিডিঅ'ত জনাম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাব। আৰু যদি কোনোবা নতুন আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ চেনেলত একদম মোষ্ট চাৰ্চেবল টপিক আৰু কমন টপিকৰ ওপৰত মই ভিডিঅ' লৈ আহোঁ। চ' বলক ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ভিডিঅ'টো মই ক'লোৱে যে নিযুত বাবু আঁচনিৰ ওপৰত আজিৰ ভিডিঅ'টো, কাৰণ অসম চৰকাৰে নতুনকৈ ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ বাবে এটা ফাইনেন্সিয়েলি সৰু ছাপৰ্ট চৰকাৰে এটা আঁচনি তৈয়াৰ কৰিছে। সেইটো হৈছে, এটা হৈছে নিযুত মইনা আঁচনি, যিটো ছাত্ৰীসকলৰ কাৰণে, আৰু এটা হৈছে নিযুত বাবু আঁচনি, যিটো ছাত্ৰসকলৰ কাৰণে। কোনেও যাতে পইচাৰ অভাৱত, ধৰক টকা পইচাৰ অভাৱত যাতে কোনো উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে চৰকাৰে এইটো এটা স্কিম ছাত্ৰ ছাত্ৰীসকলৰ মাজত আগবঢ়াই দিছে। গতিকে আজিৰ স্কিমটো মেইনলি ছাত্ৰসকলৰ কাৰণে, কাৰণ নিযুত বাবু আঁচনি এইটো এটা ফাইনেন্সিয়েলি ছাপৰ্ট মই ক'লোৱে। গতিকে এই আঁচনিটো কোনে কোনে ইলিজিবল হয়? প্ৰথম কথা হ'ল, যাৰ ফেমিলিৰ এনুৱেল ইনকাম 4 লাখতকে কম, সেই ঘৰৰ ষ্টুডেণ্টে এই নিযুত বাবু আঁচনিৰ ইলিজিবল হ'ব। লগতে ষ্টুডেণ্টজন প্ৰাইভেট ইনষ্টিটিউটৰ পৰা পঢ়িব নালাগিব। আণ্ডাৰ গভ কলেজ হওক, ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে পঢ়া শুনা কৰা হ'ব লাগিব। এইটো মেইন ক্ৰাইটেৰিয়া। তাৰপিছত নিজৰ আধাৰ কাৰ্ড, নিজৰ পাৰ্চনেল বেংক পাছবুক থকাটো ইম্পৰ্টেণ্ট। লগতে কলেজৰ যিখিনি গাইডলাইন অনুযায়ী কলেজত ষ্টাডি কৰি আছে নাই, সেইখিনি যদি ইলিজিবল হয়, তেতিয়াহে নিযুত বাবু আঁচনিৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা। গতিকে 2026 24 আগষ্টৰ পৰা আছাম হায়াৰ এডুকেশ্যন বৰ্ডৰ অফিচিয়েল ৱেবছাইটত নিযুত বাবু আঁচনিৰ ফৰ্ম অলৰেডি আপলোড হৈছে। আৰু যদি তুমি কলেজত পৰা অফলাইন ফৰ্ম ল'ব বিচাৰা, তেতিয়াহ'লে তোমাৰ কলেজ বা ইনষ্টিটিউটৰ পৰা তুমি অফলাইনো নিযুত বাবু আঁচনিৰ কাৰণে ফৰ্ম ল'ব পাৰা। আৰু ফৰ্ম ফিল আপ বহুত ভালকে কৰিব লাগিব। তাত তোমাৰ কলেজৰ এনৰলমেণ্ট নাম্বাৰ লাগিব, তোমাৰ আইডেন্টিটি প্ৰুফ হিচাপে আধাৰ কাৰ্ড বা পেন কাৰ্ড তুমি চাই ল'বা ফৰ্মটোত কি কি বিচাৰে। লগতে তোমাৰ বেংক পাছবুক থকাটো কম্পালচৰি, আধাৰ কাৰ্ড লাগিবই। আৰু লগতে তোমাৰ এনৰলমেণ্ট নাম্বাৰৰ লগতে তোমাৰ এনুৱেল ইনকামৰ যিটো চাৰ্টিফিকেট গাৰ্জিয়ানৰ, সেইটো লগত গাঁঠি দিব লাগিব, পাছপৰ্ট ফটো লাগিব। গতিকে ফৰ্মটো ভালকে পঢ়ি যাবা, আৰু শুদ্ধকে ফিল আপ কৰাৰ পিছত অথৰিটিত চিগনেচাৰ কৰি তোমালোকে ছাবমিট কৰিব পাৰিবা। আৰু এতিয়া কথাটো হ'ল যে এই পইচাটো কিমান পাবা। গতিকে যদি তুমি আণ্ডাৰ গ্ৰেজুৱেট হোৱা, তেতিয়াহ'লে তোমালোকে মন্থলি 1000কে পাবা। আৰু যদি পষ্ট গ্ৰেজুৱেটৰ ছাত্ৰ হয়, তোমালোকে মানে পিজি কৰি আছা, তেতিয়াহ'লে তোমালোকে মান্থলি 2000 পাবা। গতিকে আণ্ডাৰ গ্ৰেজুৱেটে ইয়াৰলি 12,000 আৰু পষ্ট গ্ৰেজুৱেটে ইয়াৰলি 24,000। গতিকে বহুত ভাল এটা এমাউণ্ট, যাতে এই পইচাৰ অভাৱত কিছুমান ষ্টুডেণ্টে পঢ়া শুনাৰ মাজতে এৰি দিব লগা হয়, ফাইনেন্সিয়েলি মানে ষ্টেবল নোহোৱাৰ কাৰণে। গতিকে এই প্ৰব্লেমটো যাতে নহয়, সেইকাৰণে চৰকাৰে এটা সৰু এমাউণ্টৰ ফাইনেন্সিয়েলি হেল্প কৰি আছে ছাত্ৰ ছাত্ৰীসকলক, যাতে পইচাৰ অভাৱত কোনো উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয়। গতিকে আৰু এটা কথা যে তোমালোকে এইখিনি ইলিজিবিলিটি ক'লোৱে, আৰু কেনেকে চৰকাৰে দিব, সেইটো হৈছে তোমালোকৰ বেংক পাছবুক যেতিয়া বেংক একাউণ্ট নাম্বাৰ দি ফৰ্ম ফিল আপ কৰি জমা থবা, তাৰ পিছত যেতিয়া ফাণ্ড চৰকাৰে এৰিব, তোমালোকৰ নিজৰ একাউণ্টত সেই পইচাটো সোমাব। আৰু তোমাৰ থাৰ্ড পাৰ্চন ইয়াত জড়িত নহয়। ডাইৰেক্ট যেনেকে অৰুণোদয় সোমাই, তেনেকে নিযুত মইনা, নিযুত বাবু আঁচনিৰ পইচা ডাইৰেক্ট নিজৰ একাউণ্টত সোমাব। ইয়াত থাৰ্ড পাৰ্টিৰ কোনো ইনভলভমেণ্ট নাই।
আৰু তোমালোকে ভালকে ভেৰিফাই কৰাৰ পিছতহে ডকুমেণ্টটো জমা দিবা। তাৰ পিছত তোমালোকে ইয়াৰ আপডেট জানিব বিচাৰিলে তোমালোকৰ আছাম হায়াৰ ছেকেণ্ডেৰী যিটো হায়াৰ লেভেলৰ অফিচিয়েল ৱেবছাইট তাত চেক কৰিব পাৰা, বা কলেজৰ যিটো নটিচ বৰ্ড থাকে তাত নতুন নতুন আপডেট কিছুমান আহি থাকে, তোমালোকে সেইবিলাক ভিজিট কৰি থাকিব লাগিব, যাতে তোমাৰ নিযুত বাবু আঁচনিৰ পইচাটো কি আছে সেইখিনি তোমালোকে জানিব পাৰা। আৰু এটা কথা যে আজিকালি বহুতে ফেচবুক ইউটিউবত চাই পেলাই আপলোড ফৰ্ম ফিল আপ কৰি দিয়ে, OTP দি দিয়ে, আধাৰ কাৰ্ডৰ নম্বৰ দি দিয়ে, একাউণ্ট নম্বৰ দি দিয়ে, সেইবিলাক তোমালোকে নকৰিবা। কাৰণ ইয়াত থাৰ্ড পাৰ্টি ইনভলভমেণ্ট একেবাৰে মানে ফিউচাৰত প্ৰব্লেম কৰিব পাৰে কিছুমান ডাটা কালেকশ্যনত তোমালোকৰ, কাৰণ তোমালোকে ষ্টুডেণ্ট হয়, তোমালোকৰ যিবিলাক ডকুমেণ্ট লৈ মিছলিডিং হ'ব পাৰে, কাৰণ এনেকুৱা থাৰ্ড পাৰ্টি বহুত এপছ আছে যাৰ থ্ৰুদিয়ে বহুতে অলৰেডি বিপদত পৰিছে। গতিকে ছেফটি ফিচাৰ মেইনটেইন কৰা, অফিচিয়েল ৱেবছাইটৰ পৰা ফৰ্ম ডাউনলোড কৰা, নহলে তোমাৰ নিজৰ কলেজ ইউনিভাৰ্চিটিৰ পৰা ফৰ্ম কালেক্ট কৰি তাত অফলাইন সাবমিট কৰা। এইটো হৈছে শুদ্ধ প্ৰচেছ। চ' এইটোৱে আছিলে আজি অসম চৰকাৰৰ ছাত্ৰসকলৰ ফাইনেন্সিয়েলি হেল্পৰ কাৰণে যি নিযুত বাবু আঁচনিৰ এটা আপডেট, সেই আপডেটটো আজি তোমালোকৰ মাজত শ্বেয়াৰ কৰিলো। যদি তোমালোকৰ কোনোবা ফ্ৰেণ্ড আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কৰি আছা, তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদি এই ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পেজটো ফ'ল' কৰি দিবা। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো।